কিছু সময় পূর্বে রাজ্যৰ এটা প্ৰান্তত সংঘটিত হৈছে অতিকৈ মৰ্মান্তিক দুখ লগা ঘটনা। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে আহি পৰিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ। ৰাজ্যত সংঘটিত হৈছে অৰ্থাৎ ৰাজ্যৰ এটা প্ৰান্তত সংঘটিত হৈছে এটা অতিকৈ দুখ লগা মৰ্মান্তিক ঘটনা। ৰাজ্যত সংঘটিত হৈছে এটা ট্ৰেক্টৰ এক্সিডেণ্ট, য'ত এগৰাকী ব্যক্তিৰ লগালগ মৃত্যু হয়। এই মুহূৰ্তৰ অতিকৈ গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ, কিয়নো ৰাজ্যৰ এটা প্ৰান্তত সংঘটিত হৈছে এই ঘটনা। হয়, ঘটনাৰ স্থান বৰপেটা জিলাৰ চিলচিপাথাৰ অঞ্চলত। হয়, চিলচিপাথাৰ নামৰ অঞ্চলখনত সংঘটিত হৈছে এই ঘটনা। তাত এগৰাকী ব্যক্তি অৰ্থাৎ ব্যক্তিগৰাকীৰ নাম আমাৰ হাতত যেনেকুৱা ধৰণৰ তথ্য আহি পৰিছে, ব্যক্তিগৰাকীৰ নাম হ'ল চবুৰ আলী। হয়, চবুৰ আলীয়ে পথাৰত ট্ৰেক্টৰেৰে মাটি চহাই আছিল, অৰ্থাৎ হাল মাৰি আছিলে। হাল মাৰি থকা সময়ছোৱাতেই ট্ৰেক্টৰখন নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰেক্টৰখন ওলটাই যায় আৰু ট্ৰেক্টৰৰ যিগৰাকী চালক অৰ্থাৎ চবুৰ আলী, তেওঁ ট্ৰেক্টৰৰ তলত ৰৈ যায়, অৰ্থাৎ ট্ৰেক্টৰৰ তলতে পৰে চবুৰ আলী। লগালগ ৰাইজে ততাততীয়াকৈ ট্ৰেক্টৰখন ওলটাই মানুহজনক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে, কিন্তু বহু সময় পিছত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তেতিয়ালৈকে মানুহজন আৰু এই পৃথিৱীত নাই, পৃথিৱীৰ পৰা চিৰবিদায় লৈছে, অৰ্থাৎ মৃত্যু হৈছে মানুহগৰাকীৰ। কিমান ভয়ংকৰ, কিমান মৰ্মান্তিক দৃশ্য হ'ব পাৰে। প্ৰথমতে আপোনালোকে ফুল স্ক্ৰীণত দৃশ্যসমূহলৈ মন কৰক, এই দৃশ্যসমূহলৈ চাওক। এই হৈছে ট্ৰেক্টৰ এক্সিডেণ্টৰ এক্সপ্ল'চিভ দৃশ্য। মানুহজন তলত পৰি আছে আৰু ৰাইজে সেই ট্ৰেক্টৰখন ওলটাই মানুহজনক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু ট্ৰেক্টৰখন বহুত গধুৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বহু সময়ৰ পিছতহে ৰাইজে মানুহজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ট্ৰেক্টৰৰ তলৰ পৰা। তেতিয়ালৈকে আৰু মানুহজন এই পৃথিৱীত নাই, পৃথিৱীৰ পৰা চিৰবিদায় লৈছে। হয়, অতিকৈ মৰ্মান্তিক, ৰাতিপুৱাৰে অতিকৈ মৰ্মান্তিক দুখ লগা ঘটনা। হয়, এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ চিলচিপাথাৰ নামৰ অঞ্চলখনত, অৰ্থাৎ সেই অঞ্চলখন মৰাবাজ নামে পৰিচিত। সকলোৱে মৰাবাজ বুলি ক'লে চিনি পায়। সেইখন ঠাইত সংঘটিত হৈছে এই ঘটনা। চবুৰ আলী নামৰ ব্যক্তিগৰাকীয়ে ট্ৰেক্টৰ চলাই আছিল, অৰ্থাৎ মাটি পথাৰত ট্ৰেক্টৰেৰে হাল মাৰি আছিলে। তেতিয়া হঠাৎ ট্ৰেক্টৰখন নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰেক্টৰখন ওলটাই যায় আৰু ওলটাই যোৱাৰ লগালগ ট্ৰেক্টৰগৰাকীৰ যিজন চালক অৰ্থাৎ চবুৰ আলী ট্ৰেক্টৰৰ তলতে পৰি থাকে আৰু চবুৰ আলীৰ লগালগ মৃত্যু হয়। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে অতিকৈ এটা মৰ্মান্তিক দুখ লগা খবৰ। সকলোৱে এই খবৰটো যিমান পাৰে শ্বেয়াৰ কৰক, সকলোলৈ শ্বেয়াৰ কৰক, যাতে সকলোৱে ট্ৰেক্টৰ চলোৱাৰ আগতে, ট্ৰেক্টৰে হাল মাৰাৰ আগতে সতৰ্কতা অৱলম্বন কৰে। হয়, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু সেই দৃশ্যসমূহলৈ এবাৰ মন কৰক, কিমান দুখ লগা, কিমান মৰ্মান্তিক দৃশ্য হ'ব পাৰে। হয়, সেই এক্সক্লুচিভ দৃশ্যসমূহ চাওক, ট্ৰেক্টৰ এক্সিডেণ্ট হোৱা এক্সক্লুচিভ দৃশ্যসমূহলৈ মন কৰক। আমাৰ ফুল স্ক্ৰীণত ফ'কাছ দিয়ক আপোনালোকে, সেই দৃশ্যসমূহলৈ মন কৰক। চবুর আলী নামের ব্যক্তি ট্রেক্টরে চালিয়ে মানে দুর্ঘটনায় মুখী হইয়া তেনার মৃত্যু গ্রহণ করলো আপনার মরাবাজ গাঁয়ের একদম পশ্চিম মাথায় গুজেরা ঘাট পারে তিনি মৃত্যু গ্রহণ করলো। তো দুর্ঘটনার মুক্তি হইয়া মানে ট্রেক্টর তিনি নিজে ড্রাইভার ছিল, ট্রেক্টর উল্টিয়ে যাইয়া ট্রেক্টরের নিচে পড়ে তার কিন্তু মৃত্যু গ্রহণ হলো। তো সবাই ইনার জন্য দোয়া করবেন আর ভিডিওটা বেশি বেশি করে শেয়ার করে দেন। আর ইনার ফ্যামিলির জন্য কীভাবে একটা জানি সরকারি পায় আর ইয়াতে নিহিত হব পরে পুলিশ এলাকা পোস্টমর্টম করা হবো, এনাকে বরপাটা নিশ্চয় নিয়ে যাওয়া হবো, নিয়ে যে পোস্টমর্টম করা হবো। খুবই ভালো মানুষ ছিল তিনি। আমরা গ্রামের মানুষ সবাই আসলে দুঃখিত, খুবই দুঃখিত তিনার মৃত্যু আজকে হয়ে গেল এইভাবে। আমরা কোনোদিন ভাবছিলাম না, উপরওয়ালা হাতে সব কিছু থাকে। তো দেখেন ট্র্যাক্টরটা কীভাবে পাল্টে হওয়ার পরে তিনি কিন্তু ট্র্যাক্টর নিচে পড়ে গিয়েছিল, ডাইরেক্ট নিজেই ড্রাইভার ছিল। তো নিচে পড়ে যাওয়ার পরে দুর্ঘটনার মুখীন হয়, আর দুর্ঘটনার মুখীন হয়ে তিনার ফ্যামিলির যারা আছে একদম মানে বেহাল হয়ে গেছে, একদম তার মানে একদম